এইবাৰ ইলেকশ্যনত আমি বিজেপি জিকিমেই একদম 100% কনফাৰ্ম আমি জিকিমেই বড়োভূমিত এতিয়া বিজেপিৰ ঢৌ ৰ'দ বৰষুণেও তলাব পৰা নাই বিটিআৰৰ জনতাক মুখ্যমন্ত্ৰীৰ সভা মানেই জনসমুদ্ৰ প্ৰতিকূল বতৰকো নেওচি পদুম ফুলাবলৈ ওলাই আহিছে বড়োভূমিৰ ৰাইজ সেয়ে ৰাইজৰ উৎসাহ দেখি মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাসী দাবী এইবাৰ বিটিআৰত ফুলিব পদুম তামুলপুৰত কমপ্লিট হৈ গ'ল চিৰাঙত কমপ্লিট হৈ গ'ল বাক্সাত কমপ্লিট হৈ গ'ল ওদালগুৰিত 3টা সমষ্টি বাকী আছে কোকৰাঝাৰত 4টা তাৰমানে 30 হৈ গ'ল এতিয়ালৈকে মই যিমান কেইটা সমষ্টিত গৈছো মানুহে বৰষুণতো বিজেপি মিটিঙত বহি আছে ৰ'দতো বহি আছে গতিকে বিজেপি ৰিজাল্ট এবাৰ বহুত ভাল হৈ যাব পাৰে এতিয়া নকওঁ মই গোটেই কমপ্লিট কৰি লওঁ 20 তাৰিখে কম মই যোৱাবাৰ আমাৰ ইলেকশ্যন আগতে হৈছিল কোভিডৰ কাৰণেহে আমি পিছুৱাইছিলোঁ এতিয়া যিহেতু কোভিড নাই সেইকাৰণে ইউপিপিএল আৰু বিপিএফ দুইটা দলৰ লগত আলোচনা কৰিয়ে এইটো কৰা হৈছে এইটো প্ৰমোদ বড়োৰো সন্মতি লোৱা হৈছিল আৰু বিপিএফৰো সন্মতি লৈ দুমাহ আমি আগুৱাইছোঁ আমি নিজাকৈ কৰা নাই তেওঁলোকৰ লগত আলোচনা কৰি আমি কৰিম বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত আক্ৰমণাত্মক ৰূপত দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 22 বছৰে ভিচিডিচিৰ ৰাজত্ব চলা বড়োভূমিত এইবাৰ সম্পূৰ্ণৰূপে উৎখাত কৰাৰ সংকল্প লৈ মিছনত নামিছে বিজেপি দল বিজেপিয়ে ভুল কৰিলেও ভুল আৰু বিপিএফ কিংবা ইউপিপিএলে ভুল কৰিলেও ভুল কাৰণ আমি কোনো ভগৱান নহয় কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাই ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি দৃঢ় ঘোষণা মুখ্যমন্ত্ৰীৰ ভিচিডিচি উঠাই দিয়া নহয় ইলেকশ্যন হ'ব লাগে তেতিয়ালে কি হ'ব যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে ভিচিডিচি হ'ব নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে ভিচিডিচিটো নমিনেটেড হয় একদম বৰালি মাছ হয় মই ক'লো নহয় কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন এইবিলাকত সোমাবই নালাগে মই বিজেপিৰ মানুহবিলাককো কৈছোঁ নলবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে জালুকবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে চবেই প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে বিটিচিত কিয় নোৱাৰে সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছোঁ যে ইলেক্টেড ভিচিডিচি হ'ব লাগে লিষ্টত নাম দি ভিচিডিচি হ'ব নালাগে আৰু এইটো বিটিচিৰ ৰাইজে বিচাৰিছে এইটো মোৰ কথা নহয় আৰু বিজেপি হ'লেও ভুলটো ভুল এইটো বিজেপি হ'লে 7 খুন মাফ এইটো মোৰ ছিষ্টেমত নাই বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া মই বেয়া কাম কৰিলেও বেয়া আমি কোনো ভগৱান নহয় হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া যোনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউণ্টেবল নহয় সেইকাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছোঁ যে ভিচিডিচিটো ইলেক্টেড হ'ব লাগে বড়োভূমিৰ জনতাৰ হৃদয়ে হৃদয়ে স্থান লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে সেয়ে বিটিআৰত বিজেপি ছুপাৰফাষ্ট ট্ৰেইন বিপিএফ ইউপিপিএল নহয় বড়োভূমিত বিজেপিহে নাম্বাৰ 1 কাৰণ ভগৱানে দিছে পুষ্পবৃষ্টি বিজেপিক বিটিআৰত ইমান আদৰণি লৈছে যে এতিয়াও হাগ্ৰামা মহিলাৰীয়েও কয় যে আমাৰ বিজেপিৰ লগত কণ্টেষ্ট প্ৰমোদ বড়োৱেও কয় বিজেপিৰ লগত কণ্টেষ্ট মইতো কওঁ যে বিজেপি ছুপাৰফাষ্ট ট্ৰেইন হৈ আছে বিজেপি এতিয়া 1 নম্বৰত আছে হাজাৰ হাজাৰ মানুহ আমি এটা সমষ্টিত এটা মিটিং পাতিছোঁ বাকি পাৰ্টিবিলাকে 5টা 6টা সমষ্টি লগ লাগি এটা মিটিং পাতিছে আমাৰ এটা মিটিঙত বৰষুণ হ'ব পাৰে ৰ'দ হ'ব পাৰে মানুহ আছেই যে সকলোৱে বৰষুণত ভিজি আছে গতিকে মইও অলপ বৰষুণত ভিজি বৰষুণৰ আনন্দ লওঁ এতিয়া যেতিয়া মই বৰষুণ দেখিলোঁ খেতি পথাৰত মানুহে কঠীয়া ৰুব পাৰিছে মোৰো মনটো ভাল লাগিলে আৰু সেইকাৰণে মই এইটো বৰষুণ বুলি ভাবা নাই মই এইটো ভগৱানৰ পুষ্পবৃষ্টি বুলি ভাবিছোঁ বিটিআৰত টকা নিদিলে ভিচিডিচিয়ে দুখীয়া দৰিদ্ৰজনক নিদিয়ে এখনো চৰকাৰী আঁচনিৰ সুবিধা
গতিকে বিজেপি চৰকাৰ আহিলেই আমি নোহোৱা কৰিম ভিচিডিচিৰ ব্যৱস্থা, নোহোৱা হ'ব দালালি। মই এটা কথা বুজি পালো যে বড়োলেণ্ডত যেতিয়ালৈকে ভিচিডিচি থাকিব তেতিয়ালৈকে গৰীব মানুহে কোনো আঁচনি নাপায়, তেতিয়ালৈকে গৰীব মানুহৰ কোনো উন্নতি নহয়। বোলে ঘৰৰ লিষ্ট কোনে বনাব? বোলে ভিচিডিচিয়ে বনাব। বোলে অৰুণোদয় কোনে দিব? ভিচিডিচিয়ে বনাব। আৰে টকা দিছো মই, টকা দিছে মোদীয়ে, এই মাজত ভিচিডিচি ক'ৰ পৰা ওলালে? সেইকাৰণে এইবাৰ বিজেপিৰ চৰকাৰ হ'ব, মোদীয়ে ঘৰ বনোৱা টকা দিব, ডাইৰেক্টলি মানুহে পাব। অৰুণোদয় টকা মই দিম, ডাইৰেক্টলি মানুহে পাব, মাজত কোনো ভিচিডিচি নাথাকিব। বিজেপিৰ চৰকাৰ আহক বা বিপিএফ আহক, UPPL আহক, পিছৰ কথা, কিন্তু বড়োলেণ্ডত ভিচিডিচিৰ দালালি চলিব নোৱাৰিব। বড়োভূমিত বিজেপি কিয় নিৰ্বাচনত জঁপিয়াই পৰিছে? বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীয়ে বুজাই দিলে BTRত বিজেপিয়ে কিদৰে 22 বছৰে নোহোৱা কামবোৰ কৰিবলৈ শপত লৈছে। বিজেপিৰ এটাই লক্ষ্য, বড়োভূমিক সৰ্বাংগ সুন্দৰ কৰাৰ। BTRত যদি পৰিৱৰ্তন লাগে তেতিয়াহ'লে আমি কাক ভোট দিব লাগিব? আমি বিজেপিক ভোট দিব লাগিব। BPFৰ দিনত ঠিকাদাৰে কাম কৰিলে বা নকৰিলে, UPPLৰ দিনত পেমেণ্ট আছে, পেমেণ্ট নাই, কিন্তু টকা থাকিলেহে টকা দিব পাৰিব। টকা ক'ৰ পৰা পাব? মোদীজীয়ে টকা দিলেহে টকা আহিব। আৰু মোদীজী টকা কোনে আনিব? দিছপুৰত বিজেপি আনিব। বিজেপিয়ে কাক দিব? কোকৰাঝাৰত দিব। তাৰ মানে আমাক দিল্লী, দিছপুৰ, কোকৰাঝাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ থাকিলেহে আমাৰ ইয়াৰ সমস্যা সমাধান হ'ব। কৰবাত দলং নাই, কৰবাত ৰাস্তা নাই, কৰবাত স্কুল নাই, কৰবাত কলেজ নাই। এইবাৰ আমি BTRক সৰ্বাংগ সুন্দৰ বনাব লাগিব। BTRক অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ কৰিব লাগিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।